আমচুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচীৰ ৰূপায়ণ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অন্তৰ্গত চাম্পুপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লোহিত হুছেইনৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত পশ্চিম কোকৰাঝাৰ জিলা সমিতিয়ে গোহাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয় য'ত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক মাজাহাৰুল ইছলাম আৰু সাংগঠনিক সম্পাদক জাকিৰ হুছেইন আৰু লগতে পশ্চিম কোকৰাঝাৰ জিলা আমচুৰ সভাপতি ৰেজাউন আলী সাধাৰণ সম্পাদক ছফিকুল ইছলাম আৰু লগতে পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়াসকলে প্ৰমুখ্যে কৰি আমচুৰ গোহাইগাঁও আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে চাম্পুপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লোহিত হুছেইনক হত্যা কৰা হত্যাকাৰীক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবীৰে পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ পৰা গোহাইগাঁৱৰ মহকুমাধিপতিগৰাকীক এখন স্মাৰকপত্ৰ দাখিল কৰে দোষীক কৰায়ত্ব নকৰালৈকে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আমচুৰ গোহাইগাঁৱৰ পৰা হাবিজুৰ ৰহমানৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আপোনালোকে সকলোৱে জ্ঞাত যোৱা 16 তাৰিখত কামৰূপ জিলাৰ চাম্পাপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক আমচুৰ লোহিত হুছেইনক ৰাজহুৱা স্থানত এটা সাংস্কৃতিক অনুষ্ঠানত ডেগাৰেৰে হানিকুচি হত্যা কৰা হ'ল ইয়াৰ প্ৰতিবাদত আমি গোটেই অসমত মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ আপোনালোকে সকলোৱে অৱগত যে 16 তাৰিখত ঘটনাটো হোৱাৰ পিছতো আজিলৈকে কামৰূপ জিলা প্ৰশাসনে সেই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিব নোৱাৰিলে আমি ধিক্কাৰ দিছোঁ কামৰূপ জিলা প্ৰশাসনক যে আপোনালোকে নিমাতী কন্যাৰ দৰে এনেকৈ বহি থাকিলে অসমৰ অৱস্থা কেতিয়াও ভাল নহয় এজন ৰাজহুৱা স্থানক এজন ল'ৰাক ডেগাৰেৰে হানিকুচি হত্যা কৰা হ'ল কিন্তু আপোনালোকে এতিয়ালৈকে নিমাত হৈ আছে সেই লোহিত হুছেইনৰ পৰিয়ালৰ পৰা ইতিমধ্যে গোচৰ কৰা হৈছে সেই গোচৰত যিসকল ব্যক্তিৰ নাম উল্লেখ কৰা হৈছে সেইসকলক কিয় এতিয়ালৈকে কৰায়ত্ব কৰা নাই সেইসকলক কিয় এতিয়ালৈকে মানে সোধপোছ কৰা নাই তাৰ দাবী আমি জনাইছোঁ কিয় কৰা নাই এইটো জনাব লাগে আজি গৃহ বিভাগ ইমান শক্তিশালী থকাৰ পিছতো বিজেপি চৰকাৰৰ অন্তৰ্গত এই কামৰূপ জিলাত আমাৰ এজন ল'ৰাক ডেগাৰেৰে হানিকুচি হত্যা কৰা হ'ল কিন্তু ইয়াৰ কোনো প্ৰতিবাদ নাই ইয়াৰ কোনো মানে একশ্যন নাই ইয়াক আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ গন্ধ পাইছোঁ গতিকে আমি আজি এই মানে প্ৰতিবাদী কাৰ্যসূচীৰ পৰা জনাব বিচাৰিছোঁ যে অহা দিনত 24 ঘণ্টাৰ ভিতৰত যদি এই দুষ্কৃতিকাৰীসকলক ধৰি আনি ৰাজপথত আনি ৰাজহুৱা স্থানত যদি ফাঁচি দিয়া নহয় তাৰ প্ৰতিবাদত আমি গোটেই অসমত ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম তাত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে জিলা প্ৰশাসন অসম প্ৰশাসন তথা অসম চৰকাৰ দায়ী হৈ থাকিব নেয়াৰ হকে মাত গঠিত কৰা দেখা যায় যেনেবা প্ৰায়তো লাফিকুল ইছলাম সভাপতি আছিল এভিএমছৰ ক্ষেত্ৰত এনেকুৱা ঘটনা হৈছিলে এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত আমি কি ক'ম সদায় ন্যায়ৰ ক্ষেত্ৰত আমি সংগ্ৰাম কৰি আহিছোঁ জাতীয় সংগ্ৰাম কৰিছোঁ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ কাৰণে আমি মাতি আহিছোঁ যাৰ কাৰণে আজি আমাৰ লোহিত হুছেইনক হত্যা কৰিবলৈ ইহঁতে সাহস পাইছে আজি যদি লোহিত হুছেইনে যদি সংগঠনৰ এজন নেতা নহ'লে হয় তেনেহ'লে হয়তো লোহিত হুছেইন আজিৰ দিনত বাচি থাকিলে হয় আজি ন্যায়ৰ কাৰণে লৰাই কৰিবলৈ গৈ গোটেই অসমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈছোঁ সকলো স্তৰৰ ৰাইজৰ কাৰণে আমি সহায় সহযোগিতা বিচাৰিছোঁ আমি সকলো সময়ত মানে সক্ষম হৈছোঁ অসমৰ ৰাইজৰ কাৰণে মাতিবলৈ গৈ বহুত কাম আমি অসমৰ ৰাইজৰ হকে কৰিবলৈ ইতিমধ্যে সক্ষম হৈছোঁ যাৰ কাৰণে চৰকাৰে ভয় পাইছে যাৰ কাৰণে প্ৰশাসনে নিমাত হৈ আছে যাৰ কাৰণে কিছুমান দুষ্কৃতিকাৰীয়ে সাহস পাইছে আমাৰ এনেকুৱা এজন মানে ল'ৰাক হত্যা কৰিবলৈ সাহস পাই আজিও মানে অপেন ছত্ৰছায়াৰ তলত চৰকাৰৰ ছত্ৰছায়াৰ তলত ঘূৰি আছে এইখিনি আমাৰ সন্দেহ হৈ আছে 16 তাৰিখে ৰাতি ব্যক্তিগত খণ্ডৰ এটা বিদ্যালয়ত কিবা সাংস্কৃতিক অনুষ্ঠান চলি আছিল তাত আমাৰ স্থানীয় যিজন আমচু নেতা তাক হানিকুচি ডেগাৰেৰে হত্যা কৰা হৈছে তাৰ প্ৰতিবাদত আজি আমি ইয়াত মানৱ শৃংখল যিটো কাৰ্যসূচীটো হাতত লৈছোঁ তো আমি এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ পঠিয়াম তাৰ কিছুমান আমাৰ দাবী আছে যিহেতুকে 16 তাৰিখে আমাৰ কামৰূপ গৰৈমাৰী থানাত কেছটো দিয়া হৈছিল তাত কিছুমান মানুহৰ নাম উল্লেখ কৰি দিয়া আছে সন্দেহজনক তেওঁলোকক কোনো ধৰণৰ আজিলৈকে সোধপোছ কৰায়ত্ব কৰিব পৰা নাই পুলিচ প্ৰশাসনে তাৰ কাৰণে আমি দাবী জনাইছোঁ যি লেহেমীয়া গতিত কামখিনি কৰি আছে তেওঁলোকক ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু দ্বিতীয়তে আমি এইটো ক'ব খুজিছোঁ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত জাজ এজন দি ইয়াৰ একটা ন্যায়িক তদন্ত কৰিব লাগে আৰু যিখন স্কুলত এই ঘটনাটো স্কুল বা বিদ্যালয়ত যিখিনি ঘটনা ঘটিলে সেইখন
বিদ্যালয়ৰ বা মহাবিদ্যালয়ৰ যিখিনি পৰিচালনা সমিতিৰ সভাপতি আছে তেওঁলোকক অপসাৰণ কৰিব লাগে, সেই পদৰ পৰা আঁতৰাই দিব লাগে। আৰু আমাৰ লোহিত হুছেইনৰ যি ফেমিলি আছে তেওঁলোকেও নিৰাপত্তাহীনতাত ভুগি আছে, আশংকাত তেওঁলোকে ভুগি আছে, তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণেও আমি দাবী জনাইছোঁ। তাৰপিছত যদি আমাৰ সোনকালে পূৰণ নহয় তেনেহ'লে আমি আমাৰ গণতান্ত্ৰিকভাৱে যিখন আজি আমি মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ, ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ আৰু ডাঙৰ প্ৰতিবাদ কৰিবলৈ বাধ্য থাকিম।